যাব গুরু তুমি রাখালে ভকতির নিজরা কোনেনো বোয়াব গুরু তুমি রাখালে আজি নামে ঘৰত নাবাজেই দবা হৰি নাম লবলৈ ভকতৰ হেলা গুৰু গোসাঁই নমনা ভকতি নোহোৱা পূর্ণ একাকার ও গুরু গুরু ও গুরু ও গুরু গুরু ব্রহ্মা গুরু বিষ্ণু গুরু মহেশ্বর গুরু সত্য পরম ঈশ্বর তস্मै শ্রী গুরুৱে নমঃ আর প্রথমতে প্রণাম জনাও ও প্রভু নারায়ণ এই প্রণাম শংকৰ গুৰু ও আৰু ভক্ত হে পৰম শ্ৰদ্ধাভাজন নাম ধৰ্মী ৰাইজ জয় জয়তে আপোনাৰ হ'ব আমাৰ মিলিজুলি মহিলা নাগাৰ নাম দলৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে আজি পবিত্ৰ অনুষ্ঠানত যিসকল মহান উদ্যোক্তাই আমাৰ ইয়ালৈ নিমন্ত্ৰণ জনাই নিলে এই চেগতে তেওঁলোকক বহুত বহুত ধন্যবাদ যিহেতু আজি আমাৰ নাটযোগী ছাত্ৰ সন্থাৰ উদ্যোগত তৃতীয়বাৰৰ বাবে অধিৱেশন পতা হৈছে
গতিকে মই নাথৰ ছোৱালী হিচাপে আজি এটা নাম পৰিৱেশন কৰিব আহি যথেষ্টখিনি ভাল লাগিছে আশা কৰোঁ নামটো পৰিৱেশন কৰোঁতে হয়তো বহুখিনি ভুল ভ্ৰান্তি হ'ব পাৰে আপোনালোকে যেন নিজৰ ছোৱালী ভণ্টি বুলি শুধৰাই লয় আৰু যিখিনি ভুল ভ্ৰান্তি হয় সেইখিনি যাতে আপোনালোকে সকলোৱে শেষত শুধৰাই দিয়ে আৰু আজি আমি পোনপ্ৰথমতে এটি পুৰাণৰ নাম পৰিৱেশন কৰিম যাৰ জৰিয়তে আপোনালোকে গম পাব যে এজন প্ৰখ্যাত মহামুনিৰ জন্ম হৈছিল হওক আমি সকলোৱে একান্ত মনে নামটো শ্ৰৱণ কীৰ্তন কৰোঁ বৰৰিকাৰ মে আশ্ৰমৰ উত্তৰ দিশে এখন সৰু গাঁও আছিল আৰু তাত এজন সুধৰ্মামুনি নামে বিপ্ৰই বাস কৰিছিল বিপ্ৰৰ বয়স প্ৰায় তেতিয়া 85ৰ ওপৰত আছিল বিপ্ৰৰ এগৰাকী বৰ মৰম লগা ভাৰ্যাও আছিল আৰু সেই ভাৰ্যাজনীৰ নাম আছিল সুদেহা ভাৰ্যাজনীৰ নাম কি আছিলে নাজানে ভাৰ্যাজনীৰ নাম কি আছিলে সুদেহা ভাৰ্যাজনীৰ ৰূপে গুণে ইমানেই ৰূপৱতী হৈয়েই থাকিল কিন্তু তেওঁলোকে কোনো ধৰণৰ সতী সন্তানৰ মুখ দেখা নাছিল আৰু এদিনাখন ব্ৰাহ্মণক কি ক'লে জানা অ স্বামী মোৰ অ স্বামী মোৰ হেৰা স্বামী অগুণা স্বামী মোহৰাবাসাৰা দিন হলা বিয়া হোৱা হেৰা স্বামী कारण क्यों जना स्वामी कारण क्यों जना कारण स्वामी ओ स्वामी অগুণা স্বামী অ গুৰু প্ৰিয়েই তোমাৰ মনত আছেনে প্ৰিয়েই আমাৰ গৃহত যে 12জন বৈষ্ণৱক মাতি আনিছিলো আৰু তেওঁলোকে আমাৰ গৃহত কি কৰিছিলে তোমাৰ জানো মনত আছে তেওঁলোকে আমাৰ গৃহত নাম প্ৰসংগ কৰিছিলে আৰু তেওঁলোকে যে আমাক আশীৰ্বাদ দিছিলে তোমাৰ জানো মনত আছে শুনা তেনেহ'লে ও ব্ৰহ্মাই আদি কৰি জীৱ মায়া হৈ যাৰ মাজে আছয় ঘুমতি যা
ইমান যে আমি পূজা পাতল কৰিলো ইয়াৰ পৰা জানো প্ৰিয়ে আমাৰ কিবা ভালা হ'ল তেনেহ'লে প্ৰিয়ে আজি এটা তুমি কাম কৰা তোমাক এটা মই পৰীক্ষা লওঁ তুমি দুটা সম্পূৰ্ণকৈ ফুলা ফুল বিলম্বনা কৰি প্ৰিয়ে স্বামী আপোনাক ফুলহে লাগিব কোনো কথা নাই স্বামী কোনো কথা নাই কথা নি ব্ৰাহ্মণীয়ে ফুল আনি দিলা পৰীক্ষা কৰো বুলি কিন্তু কি আচৰিত ব্ৰাহ্মণীক ফুল আনিব দিছিলে কেইটা দাদা এই ব্ৰাহ্মণীক কেইটা ফুল আনিব দিছিল ই নাজানো বুলি কয় দেখোন ব্ৰাহ্মণীক কেইটা ফুল আনিব দিছিলে 5টা কেইটা দিছিলে এই খুৰাই কৈ আছে কেইটা দিছিলে খুৰা এটা দিছিলে বোলে হয় জানো কেইটা দিছিলে 2টা ব্ৰাহ্মণীক কেইটা ফুল আনিব দিছিলে 2টা ফুল ব্ৰাহ্মণীয়ে ঠিকেই আনিলে কিন্তু ফুল দুটাৰ মাজত ইমানেই পাৰ্থক্য আছিলে যে এটা ৰঙা ফুল আনিলে আনটো বগা ফুল আনিলে ব্ৰাহ্মণীয়ে দেখোন প্ৰথমতেই খেলি মেলি লগালে বাৰু যি নহওক বগা ফুলটো হৈছে প্ৰভু নাৰায়ণৰ প্ৰসাদ কিবা কাৰণত যদি ব্ৰাহ্মণীয়ে সেই বগা ফুলটো অগণিত দলি মাৰি দিয়ে তেনেহ'লে ব্ৰাহ্মণী নিশ্চয় পুত্ৰ সন্তানেই হ'ব আৰু কিবা কাৰণে যদি ব্ৰাহ্মণীয়ে সেই ৰঙা ফুলটো অগণিত দলি মাৰি দিয়ে তেনেহ'লে কিন্তু ব্ৰাহ্মণীৰ জীৱন নিসন্তান হৈয়ে থাকিব পৰীক্ষা কৰিলা মই 33 কোটি দেৱতা মন্ত্ৰ জপি এই যজ্ঞলৈ নিমন্ত্ৰণ জনাইছো আই খুৰেহা তুমি এটা কাম কৰা তুমি মোৰ হাতৰ পৰা যিকোনো এটা তুমি ফুল লোৱা আৰু তুমি অগণিৰ ফালে তুমি কিন্তু মহা চিন্তাত পৰিছে কোনটো ৰিম বগা তৰিম না ৰঙা তৰিম না বগা তৰিম না ৰঙা তৰিম না ব্ৰাহ্মণী ৰচোন তই মোৰ মুখত দেখি পেলকে কি চাই আছ ভাল লাগছে নেকি তুমি এনেকে মোক দেখি চাই থাকিলে হ'ব নেকি তুমি মোৰ হাতৰ পৰা এটা ফুল লোৱা আৰু তুমি বুজি পাইছা কি বুজি পাইছা হাইটি উলি মস্ত থব লগাকে মাৰি দিছে
আহা তুমি মোৰ হাতৰ পৰা এটা ফুল লোৱা আৰু তুমি ঐ আগৰ ইফালে তুমি কিন্তু সঁচাকৈয়ে মহা চিন্তাত পৰিছিল কিয়নো ব্ৰাহ্মণৰ পৰীক্ষা নিদিলেও নহয় কিবা এটা দিম কিবা এটা হ'ব বহু কথা ভাবি চিন্তি ব্ৰাহ্মণে কি কৰিলে জানা দিবইতো লাগিবই কোনটোৰে ঐ ৰঙা ফুলটো অকণিতাই কথা পাতি থকা একজন মাতকচোন আৰু কমাগৈ হওক হেৰা স্বামী বৰ ভাল লাগি গৈছে অৱশ্যে শুনা স্বামী মুখুৰাব হেৰা স্বামী বুজি পাইছি নাই পোৱা বোলে পুত্ৰ কইনা লাভৰ বাবে আকৌ বিয়া হ'ব লাগে মোৰ কোনো আপত্তি নাই কিয় স্বামী মোৰ কোনো আপত্তি নাই ব্ৰাহ্মণী মাত্ৰ ৰচন এই মাত্ৰ যে কলি পুত্ৰ কন্যা লাভৰ বাবে আকৌ বিয়া হ'ব লাগে বুলি এই ব্ৰাহ্মণী এই মাত্ৰ যে বিয়া হোৱাৰ যে কথা কলি কাৰ বিয়া কথা কৈছে